নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো অখিল গগৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এতিয়াও মিত্ৰতা হোৱাৰ সম্ভাৱনা ক্ষীণ আজিৰ দিনটোত অখিল গগৈ পুনৰ অন্তিম সময়সীমা বান্ধি দিছে কংগ্ৰেছ দলক আজিয়ে অন্তিম দিন ৰাইজৰ দলে বিচৰা আসন নিদিলে ভংগ হ'ব মিত্ৰতা এই অখিল গগৈৰ মন্তব্য আজি সংবাদমেল যোগে পুনৰ অখিল গগৈ স্পষ্ট কৰিছে এই কথা নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ মাত্ৰ আৰু 2-3 দিন বাকি আছে এই সময়লৈকে বিৰোধী ঐক্য মঞ্চত কিন্তু এতিয়াও আসন ভাগ বতৰালক লৈ চলি আছে খোৱা কামুৰা আৰু যাক লৈ এতিয়া যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা লৈছে এই মুহূৰ্তত টাইম ইট বিগ ব্ৰেকিং কংগ্ৰেছৰ সৈতে এতিয়ালৈকে মিত্ৰতাত চূড়ান্ত সিদ্ধান্ত হোৱা নাই ৰাইজৰ দলৰ আজিৰ দিনটোত পুনৰ অখিল গগৈৰ সংবাদমেল গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা চিঠিৰ উত্তৰ এতিয়াও লাভ কৰা নাই অখিল গগৈ চিঠিৰ উত্তৰ অহা নাই বাবে মিত্ৰতাত আবদ্ধ হ'ব পৰা নাই অখিল গগৈ বিচৰা দাবী যি পত্ৰত উল্লেখ আছিল সেই পত্ৰৰ উত্তৰ এতিয়াও লাভ কৰা নাই 15খন আসন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল অখিল গগৈয়ে ইয়াৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ 13খন আসন দিছে ৰাইজৰ দলক প্ৰথম অৱস্থাত ৰাইজৰ দলে বিচাৰিছিল 27খন পৰৱৰ্তী সময়ত 20খন আৰু পুনৰ পৰৱৰ্তী সময়ত 15খন আসন বিচাৰিছে এই 13খনো এতিয়া ৰাইজৰ দলৰ পছন্দৰ আসন নহয় বাবে মিত্ৰতাত আহিছে বাধা কংগ্ৰেছে দিয়া 4খন আসনহে ৰাইজৰ দলৰ পছন্দৰ 12খন আসনৰ ভিতৰত মাত্ৰ 4খন আসনহে অখিল গগৈৰ পছন্দৰ গতিকে আজিৰ দিনটোলৈকে বাট চাব অখিল গগৈয়ে 13খন আসনৰ ভিতৰত 12খনেই অখিল গগৈৰ পছন্দৰ হ'ব লাগিব 12খন পছন্দৰ আসন পালেহে মিত্ৰতাত মান্তি হ'ব ৰাইজৰ দলৰ দাবী মানি নললে মিত্ৰতাত নাথাকে অখিল গগৈ এবাৰ অখিল গগৈও স্থিতি গ্ৰহণ কৰিছে ঢিং নাওবৈছা ডিমৌ বৰচলা আদি কেইবাটাও সমষ্টিৰ উদাহৰণ দি অখিল গগৈয়ে কৰিছে এতিয়া আসনৰ অংক আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত এতিয়া ৰাজনৈতিক গৰম বতাহ বলিছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ আসন ভাগ বতৰালক লৈ আলোচনা চলিছে কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এতিয়া আসন ভাগ বতৰালক লৈ যিসমূহ আলোচনা চলি আছে এতিয়াও কিন্তু আলোচনাই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই কাৰণ অখিল গগৈয়ে দাবী কৰিছে এভাগে আৰু আনহাতে কংগ্ৰেছ দলৰ তৰফৰ পৰা অখিল গগৈ ৰাইজৰ দলক প্ৰদান কৰিছে সীমিত সংখ্যক আসন গতিকে এই বিষয়টোক লৈ অখিল গগৈ সম্পূৰ্ণৰূপে অসন্তুষ্ট দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে প্ৰকাশ পাইছে অখিল গগৈ যদি কেতিয়াবা হাতত ফোন লৈ কংগ্ৰেছৰ ফোনৰ অপেক্ষাত থাকে কেতিয়াবা কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰি কি পালে সেই কথা উল্লেখ কৰে আজিৰ দিনটোতো অখিল গগৈয়ে সংবাদমেলৰ আয়োজন কৰিছিল আৰু অখিল গগৈয়ে সংবাদমেলত এই কথা কৈছে যে এতিয়াও মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ স্থিৰ এটা সিদ্ধান্তলৈ আহিব পৰা নাই ৰাইজৰ দল কাৰণ যি জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈলৈ ইতিমধ্যে এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰখনত অখিল গগৈয়ে 15খন আসন লাগিবই বুলি দাবী কৰিছিল আৰু কোন কেইখন আসন লাগিব কোন কেইটা সমষ্টিৰ আসন বিচাৰিছে অখিল গগৈ সেই সন্দৰ্ভতো পত্ৰত উল্লেখ কৰা আছিল কিন্তু সেই চিঠিৰ উত্তৰ কিন্তু এতিয়াও দিয়া নাই কংগ্ৰেছৰ পৰা গতিকে কংগ্ৰেছৰ পৰা অখিল গগৈ বিচৰা উত্তৰ নোপোৱাৰ বাবে এতিয়া কোনো ধৰণৰ মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ৰাইজৰ দলে কিন্তু আজিৰ দিনটোৱে শেষ দিন গতিকে আজিৰ দিনটোৰ পিছত মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ আলোচনা নহয় বৰ্তমান সময়ত যেটো শেহতীয়াকৈ পোহৰলৈ আহিছে যে অখিল গগৈৰ হাতত প্ৰদান কৰা হৈছে কংগ্ৰেছৰ পৰা 15খন আসন মাত্ৰ হেয়া চৰ্চা হৈছে কিন্তু সেই 15খন আসনৰ ভিতৰতো 13খন কংগ্ৰেছে দিছে 13খন আসন অখিল গগৈ 15খন দাবী উত্থাপন কৰিছে সেই 13খন আসনৰ ভিতৰতো মাত্ৰ 4খন আসনহে অখিল গগৈৰ পছন্দৰ আসন ৰাইজৰ দলৰ পছন্দৰ আসন মাত্ৰ 4খন অতি কমেও এই 13খন আসনৰ ভিতৰত 12খন আসন অখিল গগৈ ৰাইজৰ দলৰ পছন্দৰ হ'ব লাগিব তেতিয়াহে মিত্ৰত থাকিব ৰাইজৰ দল এই কথা স্পষ্ট কৰিছে আজি অখিল গগৈ সংবাদমেল যোগে অখিল গগৈ সংবাদমেলত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আৰু কি মন্তব্য কৰিছে আমি এই মুহূৰ্তত অখিল গগৈৰ সেই পোনপটীয়া যি সংবাদমেল আছে সংবাদমেললৈ যাবলৈ চেষ্টা কৰিছোঁ এতিয়ালৈকে মিত্ৰতা হোৱা নাই কেইদিনমানৰ আগত আমাৰ যি এক্সিকিউটিভ বৈঠক হৈছিলে আমাৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে সেই কাৰ্যনিৰ্বাহক বৈঠকৰ পৰা আমি এখন চিঠি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ দিছিলোঁ আৰু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক দিয়া যি চিঠি সেই চিঠিত আমি কেইটামান সমষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ আমি কেইটামান সমষ্টি
স্পেচিফিকেলি বিচাৰিছিলোঁ আমি কৈছিলোঁ যে সেই সমষ্টিকেইটা আমাক লাগে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নোহোৱাৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতাত এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই প্ৰথমতে বিচাৰিছিলোঁ ২৭খন আসন ২৭খন আসনৰ পাছত তেওঁলোকে ক'লে এইটো বহুত বেছি হৈছে আমি ২০খনলৈ আহিলোঁ তাৰপিছত ২০খন আসনো যেতিয়া বেছি বুলি ক'লে তেতিয়া আমি ক'লোঁ যে মই নিজেই মানে স্পেচিয়েল কৰ্ণধাৰ কমিটি বৈঠক বহুৱাই দলৰ প্ৰতিনিধি সভাৰ বিপৰীতে গৈ কৰ্ণধাৰ সমিতি আৰু এক্সিকিউটিভত আকৌ এবাৰ নতুনকৈ পাছ কৰালোঁ যে আমি ১৫টা চিটতে সন্মত হ'ম ১৫জনীয়া চিটৰ তালিকা আমি প্ৰদান কৰিলোঁ প্ৰদান কৰাৰ পাছত এতিয়ালৈকে সেইটোক লৈ কোনো মীমাংসা হোৱা নাই আমাক সৰ্বমুঠ তেওঁলোকে ১৩টা চিট দিব খুজিছে কিন্তু যি ১৩টা চিট দিব খুজিছে সেই ১৩টা আমি বিচৰা ১৩টা নহয় তাত আমি বিচৰা চিধাকে আমি বিচৰা ৪টা চিটহে আছিলে এতিয়া আমি বিচাৰি আছোঁ ১২টা সমষ্টি আমাৰ নিজৰ মতে সেই ১২টা সমষ্টি আমাৰ নিজৰ মতে হৈ গ'লে মিত্ৰতা হৈ যাব তাৰে বেছিভাগৰ ক্ষেত্ৰতে এতিয়া মানে লাইনত আহি গৈছে মাত্ৰ কেইটামান খুব ইম্পৰ্টেণ্ট চিটৰ ক্ষেত্ৰত আমি খুব ইম্পৰ্টেণ্ট চিট কেইটামানৰ ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত তেওঁলোকৰ পৰা পোৱা নাই কাৰণে আজিৰ দিনটোত আমাৰ অসুবিধা চলি আছে মই ভাবোঁ যে এইকেইখন তেওঁলোকে দিব আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্সেই কৰিব খোজা নাই তেওঁলোকক খাটাংকৈ ক'ব খোজোঁ এলায়েন্স হ'ব যদিহে কংগ্ৰেছে দিব পৰা মানে ধৰক আপোনাৰ আমি ধিং সমষ্টিটো বিচাৰিছোঁ ধিং সমষ্টিটোত এনেকুৱা কোনো কেণ্ডিডেট নাই যি কেণ্ডিডেটক মানে ওলাই কৰি তেওঁলোকে দিব নোৱাৰে ধৰক আমি নাওবৈচা সমষ্টিটো বিচাৰিছোঁ নাওবৈচা সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেটজন দুবাৰ হাৰিছে লখিমপুৰ সমষ্টিত হাৰিছে দুবাৰকৈ আৰু আজিৰ দিনটোত আমাৰ কেণ্ডিডেটজন বহুত বেছি ওপৰত মই এনে দুটা উদাহৰণ দি দেখুৱাইছোঁ আপোনালোকক আমাৰ কেণ্ডিডেটজন যথেষ্ট ওপৰত আছে আপোনালোকে ছাৰ্ভে চাওক আপোনালোকে প্ৰেক্টিকেলি চাওক নাওবৈচা সমষ্টিটো আমি বিৰোধী পক্ষৰ পৰা আমাৰ হাতলৈ আহিবই যদিহে আমাৰ কেণ্ডিডেটজনক দিয়ে আৰু কংগ্ৰেছৰ হাতত এনেকুৱা ধৰণৰ কেণ্ডিডেট নাই মানে যে যিজনক ওলাই কৰি চিটটো দিব নোৱাৰে গতিকে এতিয়া সিদ্ধান্তটো কংগ্ৰেছৰ ১৫টালৈ অনাৰ পাছত তেওঁলোকে ক'লে যে নহয় আৰু ৩টা তেওঁলোকক লাগিব ১২টালৈ আনিলোঁ আৰু তাৰ পাছত যদি মোক কয় যে নহয় আমি আৰু চাৰেণ্ডাৰ কৰি দিব লাগে তেতিয়াহ'লে মই আঞ্চলিকতাবাদ বাদ দিব লাগিব জাতীয়তাবাদ বাদ দিব লাগিব অসমৰ স্বাৰ্থৰ কথা কোৱাটো বাদ দিব লাগিব কংগ্ৰেছৰ কাৰণে তুমি চব ত্যাগ কৰি দিয়া এনেকৈ যদি কয় যে তোমালোকৰ এজনো কেণ্ডিডেট নহ'লেও তোমালোকে কংগ্ৰেছৰ চাৰেণ্ডাৰ কৰি দিয়া এই বুলি যদি কয় নীতিৰ ক্ষেত্ৰত তেতিয়াহ'লে মই তেতিয়াহ'লে কৰি দিম আৰু তেতিয়া আপোনালোকক মই সেইকাৰণে ক্লিয়াৰলি কৈছোঁ মই একদম মানে এনেকুৱা পজিশ্যনত আছোঁ আপুনি নিজে কওক যে আমাৰ দলটো য'ত গোটেই উজনিৰ পৰা নামনিলৈকে আজি অসমত ২৪টা সংখ্যালঘু চিট আছে ২৪টা সমষ্টিতে আমাৰ ভাল কেণ্ডিডেট আছে হয় নাম্বাৰ 1 হয় নাম্বাৰ 2 ভাল কেণ্ডিডেটজন আছে ২৪টা সমষ্টিতে ভাল কেণ্ডিডেট আছে কিন্তু তাৰ পাছতো আমি কৈছোঁ যে সংখ্যালঘুত আমাক অকল 5টা চিট লাগে 5টাৰ ভিতৰত অকল 2টা আকৌ ফ্ৰেণ্ডলি 3টাহে আমাক সংখ্যালঘু চিট লাগে এতিয়া এটা দি আছে এতিয়ালৈকে এটা দি আছে এইটো সংখ্যালঘুৰ কথা সংখ্যাগুৰু আপোনালোকে নিশ্চয় জানে যে ডিমৌ সমষ্টিটো সেইটো সমষ্টিত আমি ২৭,০০০ যেতিয়া ভোট পাইছিলোঁ কংগ্ৰেছে ৫,০০০তকৈ তলত ভোট পাইছিলে উপ নিৰ্বাচন আপোনালোকে নিশ্চয় সকলোৱে জানে এইটো কথাটো মোক লুকুৱাবলৈতো একো নাই ডিমৌ সমষ্টিত যেতিয়া আমি ২৭,০০০ ভোট পাইছোঁ কংগ্ৰেছে বিল' 5,০০০ আপোনালোকে নিশ্চয় জানে যে যোৱা ৫ বছৰ ধৰি অলোক নাথে আমাৰ জেনেৰেল ছেক্ৰেটাৰী অলোক নাথ তেওঁ শ্বহীদ পৰিয়ালৰ মানুহ ৮৫৫জন শ্বহীদ যে কৈ থাকোঁ
সেই 855 জন শ্বহীদৰ ভিতৰত এজন আমাৰ অলকনাথৰ ঘৰত আলফাৰ দিনতো আকৌ এজন মৰিছে তেওঁৰ ঘৰত তো সেই শ্বহীদ পৰিয়ালৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী অসমৰ প্ৰখ্যাত নাট্যকাৰ অসমৰ প্ৰখ্যাত মানে আপোনাৰ অভিনেতা অলকনাথৰ চিটটোৰ কাৰণে আমি কি বুলি কয় এইটো চিট আপোনাৰ সেইটো যেতিয়া বিচাৰিছোঁ তেওঁলোকে কৈছে যে নাই ৰিপুণ দা আছে বৰচলা ৰিপুণ বৰাদা আছে ৰিপুণ বৰাদা বুলি কওঁতে আমিও থমকি ৰ'বলগীয়া পৰিস্থিতি হৈছে আমিতো ডিছৰেছপেক্ট কৰা নাই আমিতো মানে অন্তত কথাটোতো বিবেচনা কৰিছোঁ যে ৰিপুণ দা আছে কিন্তু যদি আমাৰ একেবাৰে কথাটোৱে আমাৰ কথাবিলাক যদি একেবাৰে ডিছৰেছপেক্ট কৰে যে একেবাৰে নহয় আৰু 12টা চিটৰ ভিতৰতো 12টা নিদিওঁ আৰু তেতিয়াহ'লে আৰু সেইটো কংগ্ৰেছে সিদ্ধান্ত ল'ব লাগিব ইলেকশ্যনৰ আগতে কংগ্ৰেছৰ প্ৰত্যেকটো কথাকে মানি লওঁ কংগ্ৰেছৰ যদি মই প্ৰত্যেকটো কথাকে মানি লওঁ তেতিয়াহ'লে চৰকাৰ খলে মানে অসমৰ স্বাৰ্থ পূৰণ হ'বনে নহ'ব মই যদি প্ৰত্যেকটো কথাই সব কথাই কংগ্ৰেছৰ মতে মানি লওঁ 27খনৰ পৰা 12খন আসন লোৱাৰ পাছত তাৰমানে কেইখন আমি এৰি দিলোঁ 15খন আসন আমি এৰি দিলোঁ 27খনৰ পৰা 12খন আসন আমাৰ নিজৰ চইচৰ আৰু 3খন তেওঁলোকৰ চইচৰ 15খন আসনো যদি আমি নাপাওঁ তেতিয়াহ'লেতো মোৰ না পাৰ্টীয়ে মোক এইটো মানি ল'ব না মোৰ শুভাকাংক্ষীয়ে মানি ল'ব না অসমীয়া জাতিয়ে এইটো মানি ল'ব যে প্ৰত্যেকটো কথাতে তোমালোকে চাৰেণ্ডাৰ কৰিলা তোমালোকে এতিয়া ইমান চাৰেণ্ডাৰ কৰিলা যদি ভৱিষ্যতে তোমালোকে ক'ত অসমৰ স্বাৰ্থ পূৰণ কৰিব পাৰিবা মাত্ৰ 12খন আসনত আমি মানি লোৱাৰ পাছত আৰু প্লাছ 3খন আসন ফ্ৰেণ্ডলি বা 3খন আসন তেওঁলোকৰ চইচত মানি লোৱাৰ পাছত মাত্ৰ 15খন আসনত মানি লোৱাৰ পাছত মোৰ মতে কংগ্ৰেছ দলে হাঁহি হাঁহি আমাৰ কথাকেইটা মানি ল'ব লাগিছিলে তেতিয়াহ'লে তেওঁলোকৰ লগত আমি আন্তৰিকতাৰে সৈতে একদম সকলো যুঁজৰ শেষ পৰ্যায়লৈকে একদম যিমান বিপদ আপদ আছে সবতে একেলগতে যাবলৈ মনটো ভাল লাগিলেহেঁতেন কিন্তু আমাক ইমান প্ৰেছাৰ দিছে কিমান দিন ৰ'ব আপুনি বহু দিন ৰ'লে সময় সীমিত আপুনি চক আমাৰ কাৰণেতো ৰ'বৰ কাৰণে 1 ছেকেণ্ডো সময় নাই আমাৰ সময় অতিবাহিত হৈ গ'ল আমাৰ সময় পাৰ হৈ গুচি গ'ল এতিয়া কংগ্ৰেছে নিজে কৈ দিয়ক যে এলায়েন্স হ'ব বা এলায়েন্স নহয় গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙে নিজে কৈ দিয়ক দেৱব্ৰত শইকীয়া দাদা আছে দেৱব্ৰতদাৰ দিনতো খুব আমাৰ আলোচনাটো খুব ধুনীয়া হৈছিলে এলায়েন্সৰ আলোচনাটো তেওঁলোকে নিজে কৈ দিয়ক যে একচুৱেলি এলায়েন্স হ'ব নে নহয় আৰু যদি নহয় সঁচাকৈ কংগ্ৰেছে এলায়েন্স নকৰে তেতিয়াহ'লে আমাক মুকলি কৰি দিয়ক খালি ৰাইজৰ সন্মুখত কৈ দিয়ক যে আমি কংগ্ৰেছে এলায়েন্স কৰা নাই এই কথাটো কৈ দিয়ক আমাক যেন এনে ভিলেন বনাবলৈ নাচায় আকৌ আমাক যেন ভিলেন বনাবলৈ নাচায় 12খন আসনলৈ নামি অহাটোৱে আমাৰ কাৰণে একচুৱেলি আঞ্চলিকতাবাদৰ কাৰণে এটা দুৰ্বলতা বুলিয়ে মই ক'লোঁ এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই ৰাজহাড়ডাল বেকা কৰিব নোৱাৰোঁ তাতকৈ মোৰ ৰাজহাড় আৰু তাতকৈ বেকা নহয় লাগিলে মই মৰি যাম লাগিলে মই ৰাজনীতিয়ে বাদ দি দিম কিন্তু মোৰ ৰাজহাড় মই তাতকৈ বেকা কৰিব নোৱাৰোঁ একদম খোলাখুলি কথা তাতকৈ মোৰ ৰাজহাড় বেকা নহয় আৰু ফ্ৰেণ্ডলি আমি বিচাৰিছোঁ মন্দিয়া পূব গোৱালপাৰা আৰু সেই দুটা আমি বিচাৰিছোঁ এতিয়া আমাৰ আকৌ মাৰ্ঘেৰিটা সমষ্টিটো ফ্ৰেণ্ডলি দিছে মানে আমি মাৰ্ঘেৰিটাক এৰিব নোৱাৰোঁ তদুপৰি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰ দাদাই দিছপুৰত যোৱা 2 বছৰ ধৰি লাগি আছে দিছপুৰ তেওঁলোকে আমাক দিব নোৱাৰোঁ বুলি জনাই দিছে তাৰ পাছতো আমি লাগি আছোঁ যে বিবেচনা কৰকচোন আমি লাগি আছোঁ হক নহওক আমি কিন্তু শেষলৈকে পুৰা লাগি আছোঁ কিন্তু কেইটামান ধৰক কিছুমান চিট আমি একেবাৰে এৰিব পৰাটো সম্ভৱপৰ নহয় কেইটামান চিট যেনে নাওবৈচাটো মই কেনেকৈ এৰিম আপুনি নিজে কওক যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থা অসমৰ আটাইতকৈ নিপীড়িত জাতিটোৰ নাম অনুসূচিত জাতি তেওঁক এৰি থৈ আহি মই কেনেকৈ ইলেকশ্যন খেলোঁ মই নিজে কওঁ দৰকাৰ হ'লে মই হৰিকান্ত দাসক মোৰ সমষ্টিত টিকেট দি দিব লাগিব যে হৰি তই ইয়াত খেল মই নেখেলোঁ সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল
আমাৰ কাৰণে আৰু সময় নাই এতিয়া সময় দিবলৈ মই কিমান দিন সময় দিলোঁ আপোনালোকে দেখিলে যে আপোনালোকে সোনকালে কৰক আপোনালোকেতো সেইটো হেৰি বুলিয়ে কৈ দিলে গোটেই প্ৰচাৰ ডেডলাইন মইতো ডেডলাইন দিয়া নাছিলোঁ মই বন্ধুত্বমূলকভাৱে কৈ আছিলোঁ যে সোনকালে কৰক ইমান দিনৰ ভিতৰত কৰি দিলে ভাল হয় দেই এনেকৈ কৈ আছিলোঁ আপোনালোকে ডেডলাইন বুলি কৈ দিয়াৰ কাৰণে এতিয়াও মানে মইতো ভয়ে খাওঁ ২৭টাৰ পৰা আহি ১২টা তাতকৈ আৰু ৰাজহাড়ডাল যদি মই এনেকৈ বেকা কৈ দিওঁ আৰু তেতিয়াহ'লে মই মানুহটো আৰু জীয়াই থাকিব নোৱাৰোঁ মই এনেকৈ হৈ যাব মূৰটো তললে এনেকৈ হৈ যাব গতিকে মই নোৱাৰোঁ আৰু আপোনালোকে বেয়া নাপাব কোনেও বেয়া পালে ভাল পালেও আমাৰ উপায় নাই যে যিটো দলে আমি ৬৬খন আসনত ইলেকশ্যন খেলিবৰ কাৰণে আমি লাগি আছিলোঁ সেইটো দলে অকল ১২খন আসনৰ কাৰণে এতিয়া লাগি আছোঁ ৩খন আসন তেওঁলোকে ফ্ৰেণ্ডলি দিব গতিকে ১৫খন আসন এই ১৫খন আসনত যদি আমি টিকেট নাপাওঁ আৰু তেতিয়াহ'লে কংগ্ৰেছে সিদ্ধান্ত লওক যি কৰে আৰু নিশ্চয় জানে যে আজিৰ দিনটোত মই ২৪টা সংখ্যালঘু চিটৰ ২৪টাতে হয় নাম্বাৰ 1 বা নাম্বাৰ 2 কেণ্ডিডেটজনক দিব পাৰোঁ আপোনালোকে নিশ্চয় এইটো কথা জানে যে আজিৰ দিনত উজনি অসমত আমি যেতিয়া অকলে কণ্টেষ্ট কৰিম তেতিয়া আৰু কোনো পধ্যে মানে কংগ্ৰেছ জিকিব নোৱাৰিব সেইটোও আপোনালোকে নিশ্চয় জানে ১ নম্বৰ চিটটো হ'ল লাগি আছোঁ আমাৰ য'ত গণ্ডগোল মানে লাগি আছে সেইটো হ'ল ধিং ২ নম্বৰটো হ'ল নাওবৈচা এজন আমাৰ অনুসূচিত জাতিৰ অত্যন্ত বিখ্যাত নেতা আছে তেওঁৰ কাৰণে লাগি আছে ৩ নম্বৰ চিটটো হ'ল আমাৰ হেৰি কি কয় তেজপুৰৰ ওচৰ কি কয় বৰচলা আমাৰ মানে ৮৫৫জন শ্বহীদৰ পৰিয়ালৰ মানুহ আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু বাকীবিলাক আমাৰ দিছপুৰটোও লাগি আছোঁ ঠিক তেনেকৈ আমি হেৰিটোও লাগি আছোঁ ডিমৌটোও লাগি আছোঁ তাৰ ভিতৰত গোটেইকেইটাত আমি নধৰোঁ দলগাঁৱটোতো এৰি দিছে তেওঁলোকে আমাক দলগাঁৱটোতো এৰি দিছে এটাই সংখ্যালঘু চিট এৰি দিছে